আপোনালোকে সকলোৱে অৱগত বা আমি অসমৰ ৰাইজেও এই বিষয়ে বহু দিনৰ পৰা আলোচনা কৰি আহিছিলোঁ যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বৃন্দাবনী বস্ত্ৰ মহাৰাজ নৰনাৰায়ণৰ অনুৰোধক্ৰমে নিৰ্মাণ কৰিছিলে আৰু কালক্ৰমত এই বৃন্দাবনী বস্ত্ৰখন অসমৰ পৰা টিবেট হৈ লণ্ডন ফ্ৰান্স এনেকুৱা বিভিন্ন স্থানলৈ যায়গৈ আৰু এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ মাজত আলাপ আলোচনাও হৈছে। বৃন্দাবনী বস্ত্ৰখন অন্তত অসমৰ মানুহে চাব পাৰক তাৰ কাৰণে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টাও চলোৱা হৈছে আৰু বিশেষকৈ ইউৰোপৰ 3টা মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন আছে। কোনখন আচল বৃন্দাবনী বস্ত্ৰ তাক লৈও বিভিন্ন সময়ত আমাৰ মাজত বিভিন্ন কথা আলোচনা হৈছে। এই বিষয়ে আমাৰ ব্ৰিটিছ মিউজিয়ামৰ কিউৰেটৰ ৰিচাৰ্ড ব্লাটনছ তেখেতে এখন কিতাপ লিখিছিলে। সেই কিতাপখনত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে বহুখিনি কথা সংলগ্ন হৈ আছে। তাৰ ফেব্ৰিক কেনেকুৱা, তাৰ বনোৱা ষ্টাইলটো কেনেকুৱা আছিল আৰু ইয়াৰ লগত জড়িত যিটো আমাৰ আধ্যাত্মিক ইতিহাস তাৰ বিষয়েও তেখেতে বৰ্ণনা কৰিছিল। তেখেত অসমলৈ আহিছিলে আৰু কেইবছৰমান আগতে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত তাত থকা বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শনো কৰা হৈছিলে। আজি যদি আমি কোনোবাই বৃন্দাবনী বস্ত্ৰখন চাব বিচাৰোঁ তেতিয়াহ'লে আগতীয়াকৈ মেইল দি ব্ৰিটিছ মিউজিয়ামৰ পৰা এপইণ্টমেণ্ট ল'ব লাগে আৰু নিৰ্দিষ্ট দিনতহে গৈ আমি তাক চাব পাৰোঁ। কাৰণ এতিয়া ব্ৰিটিছ মিউজিয়ামে কাপোৰখনৰ বা টেক্সটাইলৰ বয়স বাঢ়ি যোৱাৰ কাৰণে নৰ্মেল ডিছপ্লে তাত বন্ধ কৰি তাক আছুতীয়াকৈ ৰাখি থৈছে যাতে কোনো ধৰণে বতাহৰ লগত বা বাহিৰৰ প্ৰদূষণৰ লগত কাপোৰখনৰ কোনো সম্পৰ্ক নহয়। ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন মই নিজে চাইছিলোঁগৈ। বিধানসভাৰ অধ্যক্ষ থাকোঁতে ৰঞ্জিত দাস ডাঙৰীয়াই ফ্ৰেন্সত থকা বৃন্দাবনী বস্ত্ৰখনো তেখেতেও গৈ চাইছিলেগৈ। দুইখনৰ মাজত কোনখন আচল, কোনখন পৰৱৰ্তী সময়ত বনোৱা, কোনখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হাতেৰে বনোৱা পাৰ্থক্যটো ধৰিব নোৱাৰি আৰু ইয়াৰ বিষয়ে বহুখিনি চৰ্চাৰ প্ৰয়োজন আছে। যি নহওক অসম চৰকাৰে বিভিন্ন সময়ত আমি ব্ৰিটিছ মিউজিয়াম, ফ্ৰেন্স আৰু এই ধৰণে য'তেই আমি যেনেকৈ খবৰ শুনিছিলোঁ যে বৃন্দাবনী বস্ত্ৰ ইয়াতে আছে, আমি সকলোৰে লগত সদায় যোগাযোগ কৰি আছিলোঁ যে অন্ততঃ এবাৰ আমাক যদি দিব নোৱাৰেও আৰু আমি লোৱাটোতো অসুবিধা আছে কাৰণ সেই ধৰণৰ যি তাত সংৰক্ষণ কৰি যি ধৰণে ৰাখিব লাগে তেনেকুৱা ব্যৱস্থা আমাৰ অসমত নাই। যি নহওক আমি খুব চেষ্টা কৰিছিলোঁ যে অন্ততঃ অসমৰ মানুহে চাব পৰাকৈ বৃন্দাবনী বস্ত্ৰখন এবাৰ অসমলৈ লৈ অহা যাওক। আমি বহুদিন ধৰি চেষ্টাও কৰিছিলোঁ। ব্ৰিটিছ মিউজিয়ামত মই নিজেও গৈছিলোঁ। ফ্ৰেন্সত আমাৰ অধ্যক্ষ থাকোঁতে ৰঞ্জিত দাস ডাঙৰীয়াও গৈছিলে, কিন্তু কোনেও কেতিয়াও আমাক সঁহাৰি দিয়া নাছিল। যোৱা কিছুদিনত আমি আকৌ এবাৰ প্ৰচেষ্টা চলাইছিলোঁ যে আমি অন্ততঃ বৃন্দাবনী বস্ত্ৰখন আমাৰ জীৱনকালত এবাৰ আমি অসমলৈ আনিব পাৰোঁ নেকি। শেহতীয়াকৈ আমাৰ বাবে এটা আনন্দৰ বিষয় যে ব্ৰিটিছ মিউজিয়ামে তেওঁলোকে আমাক
এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কণ্ডিশ্যন যদি আমি পূৰা কৰিব পাৰোঁ তেতিয়াহ'লে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত ল'ব আৰু তেওঁলোকে আমাক কৈছে যে এই ক্ষেত্ৰত আমাক ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত যিটো যোগাযোগ এই যোগাযোগটো JSW নামৰ যিটো কোম্পানী আছে তেওঁলোকৰ CSR এক্টিভিটিয়ে হৈছে আৰ্ট আৰু ক্ৰাফটৰ ওপৰত কাম কৰা তেওঁলোকে ইনিচিয়েটিভ লৈ ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত এটা সম্পৰ্ক কৰি দিছিলে এতিয়া তেওঁলোকে আমাক কেইটামান কথা কৈছে এটা তেওঁলোকে আমাক কৈছে যে ডিজিটেল এক্সপেৰিয়েন্সৰ কাৰণে তেওঁলোকে এই বছৰে বৃন্দাবনী বস্ত্ৰখন আমাক দেখুৱাব খুজিব অৰ্থাৎ কলাক্ষেত্ৰত আমি গ'লো তাৰ পৰা আমি ডিজিটেলি ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শিত হৈ থাকিব আৰু আমি ডিজিটেলি তাক অন লাইভ চাব পাৰিম অৰ্থাৎ য'ত আমাৰ কিয়ক্স থাকিব তাতে গৈ আমি থিয় হ'লোঁ বৃন্দাবনী বস্ত্ৰখন লণ্ডনত থাকিব আৰু ইয়াৰ পৰাই বস্ত্ৰখন আমি প্ৰত্যক্ষ কৰিব পাৰিলোঁ দ্বিতীয় তেওঁলোকে কৈছে যে এটা নতুন মিউজিয়াম অসমত বনাব লাগিব যিটো মিউজিয়াম বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰা পৰিৱেশৰ ষ্টেণ্ডাৰ্ডৰ হ'ব লাগিব তাৰ গোটেই ভিতৰৰ যিটো ব্যৱস্থা হ'ব গ্লাছ বা আন ধৰণৰ ব্যৱস্থা হ'ব সেই বস্তুটো বৃন্দাবনী বস্ত্ৰখন আনিলে তাক ৰাখিব পৰা পৰ্যায়ত অৰ্থাৎ ই যাতে কোনো কাৰণে ক্ষতি নহয় তেনেকুৱা আপ টু ডেট এটা সংগ্ৰহালয় আমাৰ চৰকাৰে বনাব লাগিব গুৱাহাটীৰ মিউজিয়াম কলাক্ষেত্ৰ তেওঁলোকে পৰিদৰ্শন কৰি গৈছে আৰু তেওঁলোকে কৈছে যে সেইটো পৰ্যায়ত নহ'ব ষ্টেট অফ আৰ্ট এটা মিউজিয়াম বনাব লাগিব আৰু যদি আমি ষ্টেট অফ আৰ্ট মিউজিয়ামটো আমি বনাব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে কৈছে যে উই আৰ এক্টিভলি ৱৰ্কিং টুৱাৰ্ডছ দ্য লোন অফ দ্য টেক্সটাইল টু বোথ CSMBS ইন মুম্বাই এণ্ড টু আছাম ইন 2027 অৰ্থাৎ আমি যদি মিউজিয়ামটো বনাব পাৰোঁ তেওঁলোক সন্তুষ্ট হয় 2027 চনত ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন আমি অসমত আনিব পাৰিম আৰু এবাৰ যদি ব্ৰিটিছত থকাখন আমি আনিব পাৰোঁ সেইখন যদি তাৰ প্ৰদৰ্শনীটো সুকলমে হৈ যায় তেতিয়াহ'লে আন মিউজিয়ামত থকাও বৃন্দাবনী বস্ত্ৰ অসমত অনাত অসুবিধা নহ'ব ৰাজ্য চৰকাৰে মিউজিয়াম কেনেকৈ বনাম কি বনাম আমাৰ গোটেই তাৰ অভিজ্ঞতাও নাই JSW গ্ৰুপে অসমত এজ এ পাৰ্ট অফ CSR এক্টিভিটি তেওঁলোকে এটা মিউজিয়াম আমাক বনাই দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে মিউজিয়ামটো বনাব আৰু অসম চৰকাৰক উপহাৰ স্বৰূপে তেখেতসকলে তাক উভতাই দিব they will construct and they will give back to Assam as a gift তেওঁলোকে বনাই পেলাই যোৱা কেবিনেটত আমি আমাৰ খানাপাৰাৰ সেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিটো ফাৰ্ম আছে তাত যিটো কনষ্ট্ৰাক্টেড আছাম টাইপৰ সৰু সুৰা ঘৰ বনোৱা আছে তাতে আমি এবিঘা মাটি দিছোঁ যাতে বৃন্দাবনী বস্ত্ৰ আনিবৰ কাৰণে মিউজিয়ামটো আমি বনাব পাৰোঁ যিহেতু খানাপাৰা ফিল্ডখন থাকিব পাৰ্কিং আদিৰো সুবিধা হ'ব যেতিয়া বস্ত্ৰখন আহিব থুলমূলকৈ ক'ব গ'লে আমি এইখিনিয়ে যে বহুদিনৰ মূৰত আমি বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে এটা যিটো সফলতা সেই সফলতাৰ দিশত আগবাঢ়িছোঁ ব্ৰিটিছ মিউজিয়ামে মোক ছেপ্টেম্বৰত লণ্ডনলৈ যাবলৈ নিমন্ত্ৰণো কৰিছে যে আপুনি আহক বাকী থকা কথাখিনি পাতিম ছেপ্টেম্বৰত যোৱাত অসুবিধা হ'ব অক্টোবৰ নৱেম্বৰত এবাৰ মই যাবৰ কাৰণে চেষ্টা কৰিম যাতে গোটেইটোক চূড়ান্ত ৰূপ দিব পাৰি এই বিষয়ে ব্ৰিটিছ মিউজিয়ামৰ পৰা অহা যিখন চিঠি সেইখন আমি আপোনালোকক দি দিম যাতে আপোনালোকে বিষয়টো আৰু অলপ হৃদয়ঙ্গম
বা আৰু অলপ বস্তুটো ইন ডেপথত বুজিব পাৰে সো তেওঁলোকে আমাক লিখিছে যে মিউজিয়ামটো যদি তেওঁলোক সন্তুষ্ট হয় in preparation for a future loan of the textile will shortly share our recommendation on environmental and security standards that should be considered during the building development অৰ্থাৎ তেওঁলোকে আমাক দিব যে কেনেকে environmental norms হ'ব কেনেকে security standard হ'ব সেইখিনি তেওঁলোকে আমাক জনাব তেওঁলোকৰ standard মতে আমি তাক বনাব লাগিব আৰু স্বাভাৱিকতে ব্ৰিটিছৰ ষ্টেণ্ডাৰ্ড মতে যদি আমি বনাব পাৰো same standard will apply to France also in a later period গতিকে এটো আমাৰ কাৰণে খুব এটা আনন্দৰ বতৰা বৃন্দাবনী বস্ত্ৰখন আপোনালোকে সকলোৱে দেখিছে আগতে মাজতে এনেকে তাক প্ৰেজেন্টেচন কৰা হৈছিল ব্ৰিটিছ মিউজিয়ামত কিন্তু আজিকালি টেক্সটাইলখন অলপ উৱলি যোৱা কাৰণে তেওঁলোকে তাক খুব সংৰক্ষণ কৰি ৰাখে আৰু মানুহে চাব খুজিলেও বহুদিন আগৰ পৰাই এপইন্টমেন্ট ল'ব লাগে এই ক্ষেত্ৰত আমাক আমি ভাৰত চৰকাৰেও লিখিছো আৰু তেখেতসকলে আমাক যেটো সোভেৰেন গ্যাৰান্টি দিব লাগে যে কাপোৰখন উভতি যাব সেই গ্যাৰান্টিও দিবৰ কাৰণে আমি ভাৰত চৰকাৰক ইতিমধ্যে লিখিছো জয়শংকৰ ডাঙৰীয়াক মই আগষ্টতে তেওঁক চিঠি লিখিছো তেওঁ ব্ৰিটিছ ভাৰতস্থ ব্ৰিটিছ ৰাষ্ট্ৰদূতক ভাৰতৰ ব্ৰিটিছ ৰাষ্ট্ৰদূতক এই ক্ষেত্ৰত আমাক সহায় কৰাৰ কাৰণে নিৰ্দেশ দিছে আৰু বেসিক্যালি অসম চৰকাৰ জেএসডব্লিউ আৰু ইণ্ডিয়ান এম্বাসেডৰ ইন ব্ৰিটেন আমি তিনিওটা একেলগে লগ লাগি এই কামটো আগবঢ়াই নিছো মই ভাবো যে বহুকেইটা কাম যোৱা 5 বছৰত হ'ল চৰাইদেউ মৈদামৰ পৰা অসমীয়া ধ্ৰুপদী ভাষালৈকে আৰু এটা বহুদিনীয়া ৰাইজৰ সপোন এটা বাস্তৱত ৰূপায়িত হোৱাৰ দিশত আগবাঢ়িছে আপোনালোকক আমি চিঠিখনৰ কপি এটা দি দিম আপোনালোকে এই ক্ষেত্ৰত আৰু অলপ অনুভৱ কৰিব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত